সুনীল গগৈৰ পুত্ৰ আহি ঘৰত উপস্থিত হৈছে। আজি থানাত 10 বজাতে হাজিৰ হোৱাৰ পিছত এই মুহূৰ্তত সুনীল গগৈৰ পুত্ৰ আহি এয়া ঘৰত হাজিৰ হৈছে আৰু নিউজ লাইভৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱাই আছো সমগ্ৰ পৰিৱেশ। মোক তাত একো হোৱা নাই। তাত আজি তুমি যোৱাগে মাক ৰাখি থম বুলি কৈছে। মা থাকিব। তোমাক ইমান কেইদিন 3 দিন ধৰি গলা, কেনেকুৱা ধৰণৰ কথা বতৰা সুধিছে তোমাক? দেউতাই তেনেকৈ কৈছে যে দেউতাই মাৰ্ডাৰটো কৰিছে, ক'ত গৈছে ক'বলৈ গৈছে। আমি যিহেতু আমি একো নাজানো, আমি যি জানো সেইটো কৈছো। এতিয়া মাক ৰাখিব? এতিয়া মাক ৰাখি থম বুলি কৈছে। ৰাতি হলে মোক মাতিম বুলি কৈছে। ৰাতি হলে মাতিব? হয়। মাক কেনেকুৱা ধৰণৰ কথাবিলাক সুধিছে, কিবা গম পোৱা? চবকে অকলশৰীয়াকে সুধিছে। অকলশৰীয়াকে? কাকো লগত সুধিব দিয়া? লগত নাই। মাকে গ্ৰেপ্তাৰ কৰা কথা কিবা কৈছিল? বৰ্তমানলৈকে কোৱা নাই। আজি মেডিকেল কৰাইছিলে নেকি তোমালোকক? আজি নাই কৰা, কালি ৰাতি কৰাইছিলে। কেনেকুৱা ধৰণৰ কথাবিলাক সুধিছে? দেউতাৰ এই গোটেই ঘটনাটোৰ বিষয়ে জানা নাজানা তেনেকে সুধি আছে। দেউতাক গলে ক'ত যাব পাৰে এনেকে সুধিছে। ৰাতি থাকিব লাগিব নেকি সেইটো এতিয়ালৈকে গম পোৱা নাই, কিন্তু থাকিব নালাগে বুলি কৈছে তেওঁলোকে। তুমি আনিব যাব লাগিব, মোক মাতিম বুলি কৈছে। সুনীল গগৈৰ হত্যাকাণ্ডৰ যি ঘটনা, সেই ঘটনাই আজি 21 দিনত ভৰি দিলে আৰু 21 দিনত ভৰি দিয়াৰ পিছতো যি সন্ধানহীন ছিন্নমুণ্ড, সেই ছিন্নমুণ্ডৰ সন্ধান পোৱা নাই। আৰু সেই ছিন্নমুণ্ডৰ সন্ধানত আৰক্ষীয়ে পৰহিৰে পৰা ইয়াত অভিযান চলাই আছে বিভিন্ন স্থানত। আৰু কালি সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ যি দুটাকৈ পুখুৰী আছিল, তাৰ এটা পুখুৰী সিঁচি অন্ত কৰিলে, কিন্তু কোনো সন্ধান লাভ নকৰিলে। আৰু আজি দ্বিতীয়টো পুখুৰী কিছু সময়ৰ পিছৰ পৰা SDRFৰ দলে সিঁচিব পানী। ইতিমধ্যে আৰক্ষীৰ দল আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু আমি সুনীল গগৈৰ বাসগৃহৰ পৰা সমগ্ৰ পৰিৱেশ দেখুৱাই আছো যে আজি তৃতীয় দিনাও সুনীল গগৈৰ পত্নী আৰু পুত্ৰ ইতিমধ্যে 10 বজাৰ লগে লগে আৰক্ষী থানাত উপস্থিত হৈছে আৰু তেওঁলোকক আৰক্ষীয়ে হয়তো সোধপোছ কৰিব, কিবা নতুন তথ্য লাভ কৰে নেকি। আৰু আৰক্ষীয়ে অনুসন্ধান চলাই আছে, ছিন্নমুণ্ডৰ অনুসন্ধান। আৰু কালি এটা কথা উল্লেখ কৰিব লাগিব যে কালি লখিমপুৰৰ যি আৰক্ষী অধীক্ষকে ইতিমধ্যে এবস্কণ্ডিং নটিচ সেই নটিচ জাৰি কৰিছে যে সুনীল গগৈ সন্ধানহীন হৈ আছে বুলি। আৰু তেওঁৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। দুটাকৈ ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে। সেই ফোন নম্বৰত কোনো লোকে যদি সুনীল গগৈৰ ক'ৰবাত সন্ধান পায়, সন্ধান দিবলৈ আহ্বান জনাইছে। আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে ছিন্নমুণ্ডৰ সন্ধানত আৰু কিছু সময়ৰ পিছৰ পৰা ইয়াতে অনুসন্ধান চলিব, পুখুৰীৰ পানী সিঁচা হ'ব। আৰু এতিয়ালৈকে বিশেষকৈ ইমানখিনি অগ্ৰগতি আৰু কোনো নতুন আপডেট আজি আহি পৰা নাই। ভাস্কৰ, হয়, সুনীল গগৈৰ পত্নী আৰু পুত্ৰ তেওঁলোক থানাত ইতিমধ্যে উপস্থিত হৈছে আৰু আমি সেই ভিজুৱেলছ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আৰু থানাত কি ধৰণৰ সোধপোছ হয় সেয়া পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান ইয়াত যিহেতু আৰক্ষীৰ দল আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছত SDRFৰ দল আহি পালেই আমি কেমেৰা পাৰ্চন পুলকে দেখুৱাব এই যিটো পুখুৰী আপোনালোকে ভিজুৱেলছত দেখিবলৈ পাইছে, এই পুখুৰীটোৰ পানী সিঁচিবলৈ আৰম্ভ কৰিব জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ডৰ সন্ধানত। আৰু ইয়াৰ পিছতে ইয়াত আৰক্ষীয়ে কেনেধৰণৰ তথ্য লাভ কৰে সেয়া পৰৱৰ্তী সময়ত প্ৰকাশ পাব।